প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়ত ওলোৱা চাকৰিৰ বিষয়ে। শিক্ষকৰ চাকৰি হয়। ৱাক ইন ইণ্টাৰভিউ, ডাইৰেক্ট ইণ্টাৰভিউত গৈ আপোনালোকে জব লাভ কৰিব পাৰিব। খালি অৰিজিনেল এটা ছেট, জেৰক্স এটা ছেট, আই কাৰ্ড ইত্যাদি লৈ যাব। এডুকেশ্যনেল ইংলিছ মিডিয়াম স্কুল হয়। মাটিখোলা, খেৰণি, ৱেষ্ট কাৰ্বি আংলঙত অৱস্থিত। ফোন নম্বৰ দিয়া আছে, যদি কিবা কণ্টেক্ট কৰিব বিচাৰিছে আপোনালোকে 6001499662 নহ'লে 0367729605 ইণ্টাৰভিউ হ'ব 7 জুন তাৰিখে। খুব কম টাইম আছে, 10 বজাৰ পৰা হ'ব। আগতে গৈ পাই যাব লাগিব। প্ৰথমে আহোঁ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ হিষ্ট্ৰী পদ খালী। ইয়াৰ কাৰণে বেচলাৰ ডিগ্ৰী ইন হিষ্ট্ৰী থাকিলেই হ'ল। BA ইন হিষ্ট্ৰী, তাৰপিছত BEdটো বিচাৰি, তাৰপিছত CTET পাছ কৰা থাকিলে আপুনি প্ৰিফাৰেঞ্চ পাব ইত্যাদি কথা। মিনিমাম 50% লাগিবই। তাৰপিছত আহিল আছামিজ, TGT আছামিজ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আছামিজ। ইয়াৰ কাৰণে BA ইন আছামিজ, BEd মিনিমাম 50%, CTET পাছ কৰা হ'লে প্ৰিফাৰেঞ্চ পায়। তাৰপিছত আহিল কম্পিউটাৰ ছায়েন্স, TGT কম্পিউটাৰ ছায়েন্স। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল কম্পিউটাৰ ছায়েন্সত, বা সাধাৰণতে গ্ৰেজুৱেশ্যন থাকিলেও চলি যায়, মানে BCA থাকিলেও চলি যায়। মিনিমাম 50% BEdটো বিচাৰে ইয়াতো। আৰু কিছুমান ক্ষেত্ৰত কম্পিউটাৰ বা অন্যান্য কিছুমান টেকনিকেল ক্ষেত্ৰত BEd নহ'লেও চলি যায়, কিন্তু আপোনালোকে সেইটো ক'ব নোৱাৰে, তাত গ'লেহে গম পাব। তাৰপিছত আহিল জিঅ'গ্ৰাফী, TGT জিঅ'গ্ৰাফী। ইয়াৰ কাৰণে BA ইন জিঅ'গ্ৰাফী, মিনিমাম 50%, BEd মিনিমাম 50%। তাৰপিছত আহিল ইকনমিক্সৰ কাৰণেও একেই, TGT ইকনমিক্স, BA ইন ইকনমিক্স, মিনিমাম 50%, আৰু BEdটো ইয়াতো বিচাৰে, CTET বিচাৰে। তাৰপিছত মণ্টেছৰী ট্ৰেইন টিচাৰ পদ খালী, আৰু ইয়াৰ কাৰণে মণ্টেছৰী টিচাৰৰ লগত জড়িত কোৰ্চ কৰা PHE য়োগা পদ খালী। যদি আপুনি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে মাষ্টাৰ্ছ ডিগ্ৰীয়ে হওক, বেচলাৰ্ছ ডিগ্ৰী হওক, আপোনাৰ যি আছে লগত স্পেচিফিক ছাবজেক্ট সেইটো লৈ যাব লাগিব। আৰু যদি আপুনি ফিজিকেল এডুকেশ্যন টিচাৰ কাৰণে এপ্লাই কৰিছে, তেতিয়াহ'লে সেই বিষয়ত আপোনাৰ থাকিব লাগিব, মানে BPEd পঢ়া হ'ব লাগিব। ইংৰাজীত প্ৰফিচিয়েঞ্চি থাকিবই লাগিব সকলোৰ। অসমীয়া ভাষা যি পঢ়াব তাত, মানে অসমীয়া বিষয়, তেওঁ মানে অলপ জানিব লাগে আৰু বেছিক, নহ'লেও চলি যাব তেওঁ। তাৰপিছত HKV নৰ্মছ মতে সকলো হ'ব। ছিলেকশ্যন বৰ্ডৰ দ্বাৰা কথাটো জনোৱা হ'ল। ধন্যবাদ।